নমস্কাৰ SSLC পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ মই ৰূপা গায়নে শুভেচ্ছা জনাই আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' তোমালোকলৈ আগবঢ়াবলৈ লৈছো। আজি ভিডিঅ'টোত তোমালোকক মই কেইটামান প্ৰশ্ন উত্তৰ দিম। এই প্ৰশ্ন উত্তৰ কেইটা পৰীক্ষাত অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে তোমালোকে নিশ্চয় পঢ়িছা, হলেও যদি নাই পঢ়া এই প্ৰশ্ন উত্তৰসমূহ তোমালোকে খৰচি মাৰি ভালদৰে বানান সৈতে পঢ়িবা আৰু মোৰ বিশ্বাস এই প্ৰশ্নসমূহৰ পৰা ভালেখিনি প্ৰশ্ন তোমালোকৰ কমন পৰিব। মোৰ প্ৰথম প্ৰশ্নটো চাণক্য ৰচিত বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি? চাণক্য ৰচিত বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি? চাণক্যৰ আন এটা নাম কৌটিল্য আমি জানো। গতিকে কৌটিল্য বা চাণক্যৰ তেখেতৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম অৰ্থশাস্ত্ৰ। মই সময়টো ভিডিঅ'টোত যাতে সময় বেছিকৈ নালাগে সেইকাৰণে মই তোমালোকক এটা শব্দতহে উত্তৰবোৰ দিছোঁ, কিন্তু তোমালোকে প্ৰশ্নটোৰ পৰা উত্তৰ আৰম্ভ কৰিবা। চাণক্য ৰচিত বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম অৰ্থশাস্ত্ৰ, এনেকৈ সম্পূৰ্ণ বাক্য লিখিবা দেই। পিছৰ প্ৰশ্নটো আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানবিধ? আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? আৰ্য শিক্ষাৰ কলাবিদ্যা 64 বিধ। আৰু তোমালোকে সেই কলাবিদ্যা কেইটাও মুখস্থ কৰিবা। কি কি? 64 বিধ। 11টা বিভিন্ন বিভাগত দিয়া হৈছে, সেই বিভাগ কেইটা তোমালোকে মুখস্থ কৰিবা, সেইটো আহি থাকে। নিচুকনি গীতৰ আৰ্হিত ৰচিত এখন কাব্যৰ নাম লিখা। নিচুকনি গীতৰ আৰ্হিত ৰচিত এখন, মই পুথি বুলিয়ে লিখিছোঁ, পুথিৰ নাম লিখা। নিচুকনি গীতৰ আৰ্হিত শ্ৰীধৰ কন্দলীয়ে লিখিছিলে কাণখোৱা। শ্ৰীধৰ কন্দলীৰ কাণখোৱা। পিছৰ প্ৰশ্নটো লৈ আহিছোঁ। উৱলি যোৱা চাদৰ গ্ৰন্থখনৰ লিখক কোন? উৱলি যোৱা চাদৰ গ্ৰন্থখনৰ লেখক কোন? গ্ৰন্থখনৰ লিখক ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। জয়শ্ৰী গোস্বামী মহন্ত। অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ লিখক কোন? অঘৰী আত্মাৰ কাহিনী মই কাৰ ৰচনা বুলিয়ে লিখিছোঁ, কাৰ ৰচনা। অঘৰী আত্মাৰ কাহিনী কাৰ ৰচনা? সৈয়দ আব্দুল মালিকৰ। সৈয়দ আব্দুল মালিকৰ।
তাৰপিছত জন্ম ৰহস্যৰ ৰচক কোন জন্ম ৰহস্যৰ ৰচক কোন জন্ম ৰহস্যৰ ৰচক মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ মাধৱদেৱ পিছৰ প্ৰশ্নটো ৰহমৰ গৃহত মানে কি ৰহমৰ গিৰিহত মানে কি ৰহমৰ গিৰিহত মানে আল্লাহ বা ঈশ্বৰ আল্লাহ বা ঈশ্বৰ লৰ্ড কাৰ্জন কোন আছিল লৰ্ড কাৰ্জন আছিল এজন ব্ৰিটিছ ভাইচৰয় ব্ৰিটিছ ভাইচৰয় সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা পাণিনি নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকীৰ নাম কি নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত অধ্যক্ষগৰাকীৰ নাম কি নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত অধ্যক্ষগৰাকীৰ নাম শিলভদ্ৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল দক্ষিণ ভাৰতলৈ দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল পিছৰ প্ৰশ্নটো ইণ্টাৰনেট কি
ইণ্টাৰনেট কি ইণ্টাৰনেট হৈছে এনেকৈ আৰম্ভ কৰিবা কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয় ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয় ইণ্টাৰনেটক চমুকৈ নেট বুলি কোৱা হয় www বা ৱেব কি www বা ৱেব কি www ৱৰ্ল্ড ৱাইড ৱেব হৈছে পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন মানে কানেকশ্যন হৈ থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ ভাণ্ডাৰ পিছৰটোলৈ আহিছোঁ ভাইৰাছ কি ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে অভিপ্ৰায় মানে উদ্দেশ্য ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম খেলে মামনুন শব্দৰ অৰ্থ কি খেলে মামনুন শব্দৰ অৰ্থ কি খেলে মামনুন শব্দৰ অৰ্থ ধন্যবাদ আমাৰ অসমীয়াত যিটো আমি ধন্যবাদ কওঁ তোমালোকে ধন্যবাদ লিখিলেই হ'ব খেলে মামনুন শব্দৰ অৰ্থ
ধন্যবাদ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অসমীয়া পঢ়িবলৈ অকণমান জটিল পায়, টান পায়, তেওঁলোকে এতিয়া চোৱা, তোমালোকে প্ৰশ্নটোতে আধা অংশ থাকিব, উত্তৰটোৰ আধা অংশ থাকিব। খেলে মামনুন শব্দৰ অৰ্থ, এইখিনিলৈকে প্ৰশ্নটোকে কপি কৰিব লাগে। কিৰ ঠাইত খালি ধন্যবাদ। তেনেকৈ যিটো শব্দ তোমালোকে নিজৰ পৰা লিখিব লাগিব, সেই শব্দটোৰ বানান ভালকৈ প্ৰেক্টিছ কৰিবা। এতিয়া মই পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। জনজাতীয় গোষ্ঠীক অন্য কি নামেৰে জনা যায়? জনজাতীয় গোষ্ঠীক অন্য কি নামেৰে জনা যায়? জনা যায়। জনজাতীয় গোষ্ঠীক অনাৰ্য গোষ্ঠী হিচাপে জনা যায়। অন্য অনাৰ্য গোষ্ঠী বুলি জনা যায়। পিছৰটোলৈ আহিছোঁ। ৰাতিৰ শোভাযাত্ৰা কবিতা পুথিৰ ৰচক কোন? ৰাতিৰ শোভাযাত্ৰা কবিতা পুথিৰ ৰচক কোন? হৰে কৃষ্ণ ডেকা। ৰাতিৰ শোভাযাত্ৰা কবিতা পুথিখনৰ ৰচক হৰে কৃষ্ণ ডেকা। তাৰপিছৰটো মধুসূদনৰ দলং কাৰ ৰচনা? এইটো হৰে কৃষ্ণ ডেকাৰ। যিকোনো এটা তোমালোকৰ আহিব। মধুসূদনৰ দলং, এই দুইখন কিতাপৰ কোনোবা এখন তোমালোকৰ আহিব পাৰে। কাৰ ৰচনা? মধুসূদনৰ দলঙো হৰে কৃষ্ণ ডেকাৰ ৰচনা। হৰে কৃষ্ণ ডেকাৰ। বৰগীতসমূহ কি উদ্দেশ্যে ৰচিত? বৰগীতসমূহ কি উদ্দেশ্যে ৰচিত? বৰগীতসমূহ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে। ৰচিত। পিছৰটোলৈ আহিছোঁ। মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু কোন? মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু কোন? পিটাৰ ড্ৰেকাৰ। ড্ৰাকাৰ। মূৰ্ধন্য দৈৰ্ঘ্য তাত আকাৰ। ড্ৰাকাৰ। ধ্যানস্থ শিৱৰ কল্পনা ক'ৰ সাংস্কৃতিক সম্পদ? ধ্যানস্থ শিৱৰ কল্পনা ক'ৰ
সাংস্কৃতিক সম্পদ ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ আৰু ভালেমানখিনি আছিলে প্ৰশ্ন তোমালোকক দিবলৈ ভিডিঅ'টো বহুত দীঘল হ'বগৈ গতিকে মই আজিৰ ভিডিঅ'টোত আৰু বেছি নিদিওঁ সময় পালে মই আন এটা ভিডিঅ'ৰ যোগেদি তোমালোকলৈ আগবঢ়াম আৰু দুটা বা তিনিটা অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয় গল্প সম্ৰাট বুলি কাক কোৱা হয় গল্প সম্ৰাট সৈয়দ আব্দুল মালিকক জীৱক কাৰ ছাত্ৰ আছিল অত্ৰেয় মুনিৰ ছাত্ৰ আছিল জীৱক অত্ৰেয় মুনিৰ ছাত্ৰ আছিল অৰ্জুনৰ ধনুখনৰ নাম কি অৰ্জুনৰ ধনুখনৰ নাম কি তোমালোকে সেই পাঠটোৰ গোটেইখিনি সংখ্যকেইটাৰ নামো মনত ৰাখিবা অৰ্জুনৰ ধনুখনৰ নাম গাণ্ডীৱ জুবিন গাৰ্গ জিন্দাবাদ গ্ৰন্থখনৰ ৰচক কোন জুবিন গাৰ্গ জিন্দাবাদ গ্ৰন্থখনৰ লেখক কোন জুবিন গাৰ্গ জিন্দাবাদ গ্ৰন্থখনৰ লেখক দেৱজিৎ ভূঞা দাক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা উদাহৰণ দিয়া দাক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা উদাহৰণ দিয়া কাঞ্জীপুৰমৰ মন্দিৰ কাঞ্জীপুৰমৰ মন্দিৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আৰু ভালেমান সংখ্যক প্ৰশ্ন
আছে তোমালোকৰ সম্ভাৱনীয় প্ৰশ্ন আজিৰ ভিডিঅ'টোতে দিয়াটো সম্ভৱ নহ'ব গতিকে মই আন এটা ভিডিঅ'ৰ যোগেদি তোমালোকক এই চমু প্ৰশ্নৰ আন কিছুমান প্ৰশ্ন তোমালোকলৈ আগবঢ়াম লগতে দীঘল প্ৰশ্নৰ বাবে তোমালোকে কি কি চোৱাটো প্ৰয়োজন সেই সম্পৰ্কেও মই আলোচনা কৰিম তোমালোকে চাই থাকিবা আছামিজ পাঠশালা আজিলৈ আহিছোঁ ধন্যবাদ